প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়ো হু ইজ কল্ড দ্য ফাদাৰ অফ ইকনমিক্স অৰ্থনীতিৰ পিতৃ বুলি কাক জনা যায় অৰ্থনীতিৰ পিতৃ হ'ল আডাম স্মিথ আডাম স্মিথৰ এখন বিখ্যাত গ্ৰন্থ আছে এটো পৰীক্ষাত আহি থাকে ইয়াৰ নাম হৈছে দ্য ৱেলথ অফ নেশ্যন মনত ৰাখিব দ্য ৱেলথ অফ নেশ্যন কোল মাইন্স নেশ্যনেলাইজড ইন কয়লা খনিসমূহ কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল কোল মাইন্স আৰ নেশ্যনেলাইজড ইন 1972 অৰ্থাৎ সি নম্বৰটো শুদ্ধ হ'ব তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো বাফাৰ ষ্টক অপাৰেশ্যন কণ্ডাক্টেড বাই মজুত খাদ্য ভাণ্ডাৰৰ যিটো বিতৰণ এটো কোনে পৰিচালনা কৰে ই পৰিচালনা কৰে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া বাফাৰ ষ্টক অপাৰেশ্যন কণ্ডাক্টেড বাই ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া চমুকৈ FCI Capital market regulator is capital market regulated by SEBI. SEBIৰ full form হৈছে Securities and Exchange Board of India. ইয়াৰ স্থাপন কৰা হৈছিল 1992 ত Next question egg mark is a guarantee of standard agricultural productৰ ক্ষেত্ৰত egg mark ইউজ কৰা হয় ইয়াত এজিয়ে এগ্ৰিকালচাৰ বুজাইছে আৰু মাৰ্ক মানেটো চিহ্ন কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰত egg mark দিয়া হয় আৰু এই egg markে কোৱালিটি বুজায় বস্তুটো কেনেকুৱা কোৱালিটিৰ হেতু বুজায় নেক্সট কোৱেশ্চন the minimum wages act first passed in India in the year ন্যূনতম মজুৰি আইন কেতিয়া পাছ কৰা হৈছিল minimum wages act প্ৰথম পাছ কৰা হৈছিল 1948 চনত অৰ্থাৎ আমাৰ বি নম্বৰটো শুদ্ধ উত্তৰ হৈ যাব এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট মনত ৰাখিব মানি সাপ্লাই ইজ গভৰ্নড বাই দ্য অৰ্থ সৰবৰাহ কোনে পৰিচালনা কৰে ইয়াৰ ৰাইট এনসাৰ হ'ব সি মানি সাপ্লাই ইজ গভৰ্নড বাই দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এইখিনিতে হওক ৰিজাৰ্ভ বেংক সম্পৰ্কে কিছু কথা শিকিলো ৰিজাৰ্ভ বেংক স্থাপন কৰা হৈছিল 1 এপ্ৰিল 1935 ত আৰু ৰিজাৰ্ভ বেংকে মনিটাৰী পলিচি কন্ট্ৰোল কৰে আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল 1 জানুৱাৰী 1949 চনত আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ফাইনান্সিয়েল ইয়াৰ হৈছে 1 জুলাই টু 30 জুন ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ আছিল CD দেশমুখ আৰু তেখেত RBIৰ তৃতীয়জন গভৰ্ণৰ আছিল The first governor of RBI was Sir Osborne Smith আৰু Manmohan Singh is the only prime minister who was also a governor of Reserve Bank Regional rural banks are sponsored by Regional rural bank সমূহত কোনে স্পন্সৰ কৰে ইয়াৰ ৰাইট এনসাৰ হ'ব এ নেশ্যনেলাইজড কমাৰ্চিয়েল বেংক আঞ্চলিক গ্ৰামীণ বেংকসমূহত তিনিজনৰ শেয়াৰ থাকে 50% শেয়াৰ থাকে সেন্ট্ৰেল গভৰ্নমেন্টৰ 15% শেয়াৰ থাকে ষ্টেট গভৰ্নমেন্টৰ আৰু নেশ্যনেলাইজড কমাৰ্চিয়েল বেংকৰ শেয়াৰ থাকে 35% নেক্সট কোৱেশ্চন দ্য সানৰাইজ ইণ্ডাষ্ট্ৰিজ ইমপ্লাই সানৰাইজ ইণ্ডাষ্ট্ৰিসমূহ হেসমূহ ইণ্ডাষ্ট্ৰি কোৱা হয় যিবোৰৰ চাহিদা বৰ্তমান সময়ত বহুত বেছি আৰু ভৱিষ্যতেও ইয়াৰ চাহিদা বঢ়াৰ সম্ভাৱনা আছে গতিকে ইয়াত আমাৰ ৰাইট এনসাৰ হ'ব এ পেট্ৰকেমিকেল এণ্ড ইলেক্ট্ৰনিক্স ইণ্ডাষ্ট্ৰি পভাৰ্টি ইন লেছ ডেভেলপড কাণ্ট্ৰি ডিউ টু কম উন্নত দেশত দৰিদ্ৰতা বৃদ্ধি পোৱাৰ কাৰণ কি কম উন্নত দেশসমূহত দৰিদ্ৰ হোৱাৰ কাৰণটো হৈছে ইনকাম ইনইকুৱেলিটি দ্য বেংক চেকস আৰ প্ৰসেসড বাই ইউজিং বেংক চেকসমূহ কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা ব্যৱহাৰ কৰা হয় আপোনালোকে নিশ্চয় প্ৰতিটো চেকত দেখা পাইছে এনেকুৱা MICR কোড থাকে আৰু এই বেংক চেকসমূহ এই MICR কোডৰ দ্বাৰা প্ৰসেসড হয় প্ৰক্ৰিয়াৰ দ্বাৰা ব্যৱহাৰ কৰা হয় গতিকে ৰাইট অপচন হ'ব বি MICR নেক্সট কোৱেশ্চন at present India is following fixed exchange rate floating exchange rate pegged exchange rate pegged down exchange rate
আপোনালোকে নিশ্চয় পেপাৰত দেখা পাইছে যে প্ৰতিদিনে ভাৰতীয় মুদ্ৰা আৰু অন্যান্য মুদ্ৰা যেনে ডলাৰ পাউণ্ড এইবিলাকৰ লগত ভাৰতীয় মুদ্ৰাৰ এক্সচেঞ্জ ৰেট দিয়া থাকে আৰু আপোনালোকে লক্ষ্য কৰিব এই এক্সচেঞ্জ ৰেটসমূহ প্ৰতিদিনে চেঞ্জ হৈ থাকে গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব বি ফ্লোটিং এক্সচেঞ্জ ৰেট যেটো নেকি চেঞ্জ হৈ থাকে The monetary policy in India is formulated by it is formulated by Reserve Bank of India RBI to monitor kore formulate kore Next question the cash reserve ratio is tool of cash reserve ratio somukoi CRR is tool of monetary policy amar a number to hoda hobo The term bull and bear associated with stock market. Right answer will be C. Capital market deal with long-term fund. Next question which term is not related to banking তলৰ কোনটো টার্ম banking ৰ লগত জড়িত নহয় CRR আমি অলপ আগতে পাইছিলো cash reserve ratio বেংকৰ লগত জড়িত SLR ৰ ফুল ফর্ম হৈছে statutory liquidity ratio এটো বেংকৰ লগত জড়িত আৰু fixed deposit যেটো আমি FD বুলি কও ই বেংকৰ লগত জড়িত গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব নিৰ যেটো নেকি ব্যাংকিং ৰ লগত জড়িত নহয় Inflation is caused by a increase in money supply and decrease in production. Inflation সৃষ্টি হয় যেতিয়া নেকি মানি সাপ্লাই বাঢ়ি যায় আৰু প্ৰডাকশন কমি যায় গতিকে আমাৰ এ শুদ্ধ হ'ব Stagflation refers to a situation which is characterized by Stagflation inflation or নিচিনাই কিন্তু অলপ ডিফারেন্ট Stagflation হয় যেতিয়া নেকি ইনফ্লেশন আৰু আনএমপ্লয়মেন্ট দুয়োটাই বাঢ়ি যায় তেতিয়া ইয়া কয় Stagflation বৰ্তমান যেটো আমাৰ সিচুৱেচন হৈছে হেতু হৈছে Stagflation আমাৰ আজি হেকৰ প্ৰশ্নটো হ'ল Deflation is a situation in which Deflation হৈছে ইনফ্লেশনৰ উলটা ইনফ্লেশনত কি হয় টকাৰ মূল্য কমি যায় আৰু বস্তুৰ দাম বাঢ়ি যায় কিন্তু ডিফ্লেশনত কি হয় টকাৰ মূল্য বাঢ়ি যায় আৰু বস্তুৰ দাম কমি যায় গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব সি The value of money is increasing